মৰিয়নি নকছাৰীত ঈদ উল ফিতৰ পালন ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ। আজি পবিত্ৰ ঈদ উল ফিতৰ সমগ্ৰ দেশৰ লগতেই মৰিয়নি নকছাৰীতো ধুমধামেৰে উদযাপন কৰিলে এই উৎসৱ। সুদীৰ্ঘ এমাহ দিন জোৰা ৰোজা ৰাখি আকাশত জোন দেখাৰ লগে লগে ঈদ উৎসৱ পালন কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। আজি দেবেৰাপাৰ চাৰিআলিৰ আঞ্চলিক ঈদগাহ ময়দানত নকছাৰী অঞ্চলৰ 6খন জামাতৰ 5 শতাধিক লোকে ধনী দুখীয়া সকলো একেলগে ঈদৰ নামাজ পঢ়ি প্ৰেম ভাতৃত্ববোধ আৰু ঐক্যৰ নিদৰ্শন দাঙি ধৰে। এই ঈদৰ নামাজ পঢ়ুৱালে দেবেৰাপাৰ গাঁৱৰ ইমাম বুজান আলীয়ে। সকলোৱে নিজৰ লগতে বিশ্ব শান্তিৰ বাবেও মহান আল্লাহক প্ৰাৰ্থনা জনালে আৰু ঈদগাহৰ মূল তোৰণৰ সন্মুখতে জুবিন গাৰ্গৰ ফটো ৰাখি তেওঁক স্মৰণ কৰি তেওঁৰ ন্যায়ৰ বাবে প্ৰাৰ্থনা জনাই অতি সোনকালেই ন্যায় দিয়াৰ আহ্বান জনালে চৰকাৰক। ইজনে সিজনক আলিংগন কৰি ভাতৃত্ববোধৰ নিৰ্দেশন দাঙি ধৰিলে আৰু দুখীয়া লোকসকলক প্ৰাজ্যমানে দান কৰাও পৰিলক্ষিত হয়। আনফালে দেবেৰাপাৰ চাৰিআলি জামাতে দেবেৰাপাৰ চাৰিআলিত বিভিন্ন লোকক চৰবত, খেজুৰ আৰু জেলেপি আদি খুৱাই ঈদৰ শুভেচ্ছা জনাই সকলোৰে মাজত প্ৰেম ভাতৃত্ববোধ আৰু ঐক্যতাৰ এনাজৰীডাল কটকটীয়া কৰাৰ প্ৰয়াস। الله ربنا ظلمنا أنفسنا وإن لم تغفر لنا وترحمنا لنكونن من الخاسرين ربنا إننا سمعنا مناديا ينادي للإيمان أن آمنوا بربكم فآمنا ربنا وآتنا ما وعدتنا على رسلك واغفر يا الله يا الله يا رسول الله আজি উপস্থিত থকা আল্লাহ যিসকলে বংশ পৰিয়ালে আল্লাহ বিজয়ী কৰি আল্লাহ তামিল আল্লাহ আল্লাহ মহাত তুমি বখশি দিবা আল্লাহ আল্লাহ এই নকছাৰী মৰ্গ কৰি আল্লাহ যিমান বিলাকি আল্লাহ মমিন মমিনানি আল্লাহ গুজৰিব আল্লাহ সকলোৱে ইহাত তুমি বখশি দিবা আল্লাহ আল্লাহ ইয়াৰহামৰ ৰাহিমিন আকৰাম আল্লাহ তুমি আল্লাহ জীৱিত সকলৰ ওপৰত আল্লাহ শান্তি নাজিল কৰা আল্লাহ يا الله يا ارحم الراحمين يا اكرم الاكرمين يا الله يا الله عزيز الله جي সকলে আল্লাহ কবরতে আল্লাহ হাসি আছে আল্লাহ আজিজ দিনের খাতিরতে আল্লাহ তোমাকে হাসি তুমি আল্লাহ ইয়া আল্লাহ maaf করে দিও আল্লাহ ইয়া আল্লাহ ইয়া আরহামার রাহিমিন ইয়া আকরাম আল-আকরামিন ইয়া আল্লাহ ইয়া আল্লাহ এই বিশ্বতে আল্লাহ জিমান বিলাকি আল্লাহ দুখিয়া মিছলায় আল্লাহ মানব জাতি আছে আল্লাহ 2026 বৰ্ষৰ ঈদ উল ফিতৰ আজি আমি উদযাপন কৰিলোঁ। নকছাৰী আঞ্চলিক ঈদগাহ ময়দানত সমূহীয়াভাৱে আমি নামাজ পঢ়ি আজি ঈদ উল ফিতৰ উদযাপন কৰিলোঁ। ইয়াৰ দ্বাৰা আমি সমগ্ৰ নকছাৰীবাসীৰ লগতে সমগ্ৰ অসমবাসীলৈ আমি এক ভাতৃত্ববোধৰ আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ আৰু আমাৰ মাজত এই সম্প্ৰীতি এনাজৰীডাল যাতে আৰু কটকটীয়া হয় তাৰে আমি আজি আল্লাহৰ ওচৰত দোৱা মাগিলোঁ আৰু পৰম কৰোণাময় আল্লাহৰ ওচৰত আমি এইটোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি সুন্দৰভাৱে আমি এই ঈদ উল ফিতৰ নামাজ সম্পন্ন কৰিবলৈ সক্ষম হ'লোঁ। সকলোৰে লগত মিলিজুলি একতাৰে আমি এই ঈদ উল ফিতৰ আজি উদযাপন কৰিলোঁ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট এন এক্সপ্ৰেছ।